এই বাজেটখনত যিটো আমি স্পিৰিট দেখা পালোঁ, এই স্পিৰিটত আৰু এতিয়াও দেখিলোঁ আমি শাসকীয় দলৰ সদস্যসকলেও গুণগান গাই আছে অযোধ্যাৰ। আমাৰ বাজেট অযোধ্যা কিমান ধুনীয়া হ'ল, কিমান সুন্দৰ হ'ল। গতিকে অযোধ্যামুখী বাজেটখন উপহাৰ দিয়াৰ কাৰণে বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শাসকীয় দলৰ সদস্যসকলৰ স্পিৰিটটোক মই সন্মান জনালোঁ। যিয়ে নহওক, আমি ভাবিছিলোঁ আমাৰ বাজেটত গুৱাহাটীৰ বন্দনা থাকিব, বৰদোৱা, বৰপেটা বা আমাৰ অসমৰ যিখিনি সংস্কৃতি আছে সেইখিনি থাকিব। এই বাজেটখন যে অযোধ্যা কেন্দ্ৰিক হ'ব, এই কথাটো শাসকীয় দলৰ বক্তব্যৰ পৰা পালোঁ। গতিকে দুদিন পিছত এনেকুৱা অৱস্থা আহি আছে উপাধ্যক্ষ মহোদয়, দুদিনমান পিছত এনেকুৱা হ'ব যে আমাৰ বাজেটত যোগী আদিত্যনাথে এইটো ধৰা নাই, আমি কিয় ধৰিম? যোগী আদিত্যনাথে এনেকৈ ধৰিছে, আমি কিয় নধৰিম? মানে উত্তৰ প্ৰদেশৰ বাজেটখনকে আমি অলপ কমাইহে ধৰিছোঁ, আদিত্যনাথে যেনেকৈ ধৰা নাই, আমি কিয় ধৰিম? মানে এই যে এটা অন্ধ অনুকৰণ, এই অনুকৰণটো মানে দুদিন পিছত এইটো নহ'লেই হ'ল যে আমাৰ অসমখনক উত্তৰ প্ৰদেশত চামিল কৰি দিলেই হ'ল, উত্তৰ প্ৰদেশৰ বাজেটত আমাৰটো থাকিলেই হ'ল। যে আপোনালোকে জানি লওক, হজ যাত্ৰাৰ যিটো ছাবচিডি দিয়া হৈছিল, এই ছাবচিডি দিয়া হৈছিল ৱাক প্ৰপাৰ্টিৰ টকাৰে, ৱাকফৰ পৰা ৱাক টকাৰে যিমান। সভাপতি মহোদয়, কালি অধ্যক্ষ মহোদয় আমাক লৈ মিটিং কৰি বুজাই দিছে যে সদনত কেনেকৈ থাকিব লাগে, সদনৰ নিয়ম নীতি কালি বুজাই দিছে। তাৰপিছতো শাসকীয় দলে যদি বুজি পোৱা নাই, শাসকীয় দলৰ কাৰণে আৰু এদিন স্পেচিয়েলি ট্ৰেইনিং দিয়ক। শাসকীয় দলক বুজি পোৱা নাই, কোনোবাই বক্তব্য ৰাখিলে সদনত কেনে আচৰণ কৰিব লাগে, এই আচৰণবিলাক তেওঁলোকে অলপ সংশোধন কৰিব লাগিব। এতিয়া মই কৈ আছোঁ যে হজ যাত্ৰীসকলৰ কাৰণে যিটো ছাবচিডি দিয়া হৈছিল, ছাবচিডিটো আছিল ৱাক প্ৰপাৰ্টিৰ পৰা, ৱাক প্ৰপাৰ্টিৰ যিটো ধন, সেই ধনৰ পৰা দিয়া হৈছিল। আৰু ৱাক প্ৰপাৰ্টিৰ যিটো হাজাৰ হাজাৰ কোটি টকা, তাৰ পৰা কিন্তু ছাবচিডি বন্ধ কৰি দিছে। বৰ্তমান হজ যাত্ৰীক ছাবচিডি দিয়া নহয়, ৱাক প্ৰপাৰ্টিৰ টকাটো এতিয়া আত্মসাৎ কৰি আছে, চৰকাৰে আত্মসাৎ কৰিছে, হজ যাত্ৰীৰ ছাবচিডিটো বন্ধ কৰি দিছে। গতিকে এতিয়া এই কথাটো আৰু এটা কথা চাওক, যে এই যে ৰামময় বাজেট তেওঁলোকে দিলে, মোৰ এই কথাটোৱে আচৰিত লাগিছে যে আমাৰ চৰকাৰে কিয় অসমৰ কাৰণে কি কৰিছে, সেই অসমৰ কাৰণে সেইখিনি দেখুৱাই কিয় ভোট সংগ্ৰহ কৰিব পৰা নাই? তেওঁলোকে কিয় অযোধ্যাৰ ৰাম মন্দিৰক দেখুৱাই আজি অসমত ভোট সংগ্ৰহ কৰিব বিচাৰিছে? ইয়াৰ দ্বাৰাই বুজা যায় যে চৰকাৰ ব্যৰ্থ হৈছে, অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰিব পৰা নাই, অসমত তেওঁলোকে উদ্যোগীকৰণ কৰিব পৰা নাই, শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড সকলো খণ্ডত ব্যৰ্থ হৈছে। অসমক এখন ঋণগ্ৰস্ত এটা পয়া লগা এটা অৰ্থনীতিৰ দিশলৈ ঠেলি দিছে, যাৰ কাৰণে এতিয়া অযোধ্যা কৰি তেওঁলোকে ভোট সংগ্ৰহ কৰিব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।